বৃক্ষৰোপণেৰে অভিলেখ সৃষ্টিৰ গৌৰৱ অৰ্জনৰ পিছতে ৰাজ্যত চলিছে এতিয়া অবাধ বন ধ্বংসযজ্ঞ। বন বিভাগৰ ছত্ৰছায়াতে বহু স্থানত তহিলং হৈছে সংৰক্ষিত বনাঞ্চলৰ গছ। পশ্চিম কামৰূপত বনদস্যুৱে এফালৰ পৰা নিশেষ কৰিছে ৩খনকৈ সংৰক্ষিত বনাঞ্চলৰ গছ-গছনি। বৰদুৱাৰ, মায়ং আৰু মাটাইখাৰ সংৰক্ষিত বনাঞ্চলত অবাধ হাৰত চলিছে ধ্বংসলীলা। দিনে নিশাই সৰু ডাঙৰ মূল্যৱান গছ কাটি বনাঞ্চললৈ ভাবুকিৰ সৃষ্টি কৰিছে বনদস্যুৱে। ঐতিহাসিক চান্দুবি বিললৈ আহিছে তীব্ৰ ভাবুকি। আৰু একেদৰে বৈদ্যুতিক টাৱাৰ স্থাপনৰ বাবে বঙাইগাঁৱত ভয়ংকৰ বন ধ্বংস। সোণালী বান্দৰৰ আৱাসস্থলী হিচাপে পৰিচিত ভৈৰৱ বনাঞ্চলত চৰকাৰী পৃষ্ঠপোষকতাত চলিছে বন ধ্বংসযজ্ঞ। সোণালী বান্দৰৰ আৱাস ভূমি সংকুচিত কৰি আনিছে অসাধু চক্ৰই। সমান্তৰালভাৱে ঘাইপথ সম্প্ৰসাৰণৰ নামতো সহজোপা শালগছ কাটি পেলোৱা হৈছে ছয়গাঁও, ৰাজাপাৰা আৰু বকুত। উন্নয়নৰ নামত চৌদিশে বন ধ্বংস অব্যাহত ৰখাত ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আমি বঙাইগাঁৱলৈ পোনপটীয়াভাৱে গৈছো, আমাৰ সাংবাদিক সীমান্ত চৌধুৰী আছে। সীমান্ত, এফালে যদি চাওঁ, হয় সীমান্ত, পোনপটীয়াভাৱে আপোনাৰ ওচৰলৈ গৈছো। চৰকাৰী পৃষ্ঠপোষকতাই হওক বা বন বিভাগৰ পৃষ্ঠপোষকতাই হওক, এফালে যদি আমি চাওঁ বৃক্ষৰোপণেৰে অভিলেখ সৃষ্টিৰ গৌৰৱ অৰ্জন কৰিছে ৰাজ্য চৰকাৰখনে, আনফালে কিন্তু দেখিবলৈ পোৱা গৈছে অবাধ বন ধ্বংসযজ্ঞ। এই অবাধ বন ধ্বংসযজ্ঞৰ বিৰুদ্ধে চৰকাৰ বৰ্তমান সময়লৈকে নিমাত কিয়? হয় হিমাক্ষী, চাওক, এফালে গছ ৰোপণেৰে বৃক্ষৰোপণেৰে অভিলেখ সৃষ্টিৰ যি চমক সৃষ্টি কৰিছে চৰকাৰখনে, আনফালে বন ধ্বংস যে কৰিছে তাৰ এক উদাহৰণ হৈছে বঙাইগাঁও জিলাৰ ভৈৰৱ পাহাৰ। আৰু ভৈৰৱ পাহাৰৰ এই মুহূৰ্তৰ দৃশ্য মই দেখুৱাইছোঁ। সোণালী বান্দৰৰ, দুষ্প্ৰাপ্য সোণালী বান্দৰৰ ৰম্যভূমি বুলি পৰিচিত এই ভৈৰৱ পাহাৰ। আনহাতে এক ঐতিহাসিক মন্দিৰো আছে ভৈৰৱ পাহাৰত। আৰু এই পাহাৰৰ আজিৰ দিনটোৰ অৱস্থা মই দেখুৱাইছোঁ। ইয়াত বৈদ্যুতিক টাৱাৰ নিৰ্মাণৰ নামত এনেধৰণে ধ্বংস কৰা হৈছে ভৈৰৱ পাহাৰৰ মূল্যৱান গছ। আৰু ইতিমধ্যে টাৱাৰৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আৰু মেঘালয়ৰ পৰা কোকৰাঝাৰ জিলাৰ চালেকাটিলৈ যিহেতু এই বৈদ্যুতিক টাৱাৰৰ পৰা এই তাঁৰ যাব, আৰু এই যেতিয়া টাৱাৰসমূহ সম্পূৰ্ণ হ'ব, বৈদ্যুতিক তাঁৰ যেতিয়া ইয়াত সংযোগ কৰা হ'ব, হাজাৰ হাজাৰ গছ আকৌ ইয়াত যে কটা হ'ব, সেই কথা এক প্ৰকাৰ নিশ্চিত। এই অঞ্চল মই দেখুৱাইছোঁ। সোণালী বান্দৰে ইয়াত বিচৰণ কৰি ফুৰে অনবৰতে। সোণালী বান্দৰৰ অন্যান্য স্থানত পোৱা নাযায়। নামনি অসমৰ এনেসমূহ স্থানতে সোণালী বান্দৰ পোৱা যায়, কিন্তু এই সোণালী বান্দৰৰ ৰম্যভূমি বুলি পৰিচিত ভৈৰৱ পাহাৰৰ আজিৰ দিনটোৰ অৱস্থা মই দেখুৱাইছোঁ। কেৱল এই স্থানেই নহয়, কেইবাটাও স্থানত এনেধৰণে পাহাৰৰ ওপৰত গছসমূহ কাটি পেলোৱা হৈছে টাৱাৰ নিৰ্মাণৰ নামত। স্থানীয় লোকসকলে, স্থানীয় দল সংগঠনে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছিলে যে ভৈৰৱ পাহাৰ ধ্বংস কৰিব নালাগে। জিলা উপায়ুক্তৰ সৈতে তেওঁলোকে স্মাৰক পত্ৰ দিছিলে, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলে, কিন্তু বহুজাতিক কোম্পানীৰ আগত সেইবোৰ কিন্তু নৰজিল। আৰু চৰকাৰে কিন্তু বন বিভাগে তেওঁলোকক অনুমতি দিছে টাৱাৰ নিৰ্মাণৰ বাবে। ইয়াত দল সংগঠন আছে মোৰ সৈতে। বিভিন্ন সময়ত দাবী উত্থাপন কৰি থকা হৈছিলে, আন্দোলনো যথেষ্ট হৈছিলে, কিন্তু ধ্বংস হ'ল, বন ধ্বংস হ'ল ভৈৰৱ পাহাৰ। হয়, আচলতে ভৈৰৱচূড়া পাহাৰখন বিভিন্ন প্ৰাকৃতিক সম্পদৰে ভৰপূৰ। তাৰ কাৰণে আমি চৰকাৰ বা জিলা প্ৰশাসনক মেমৰনামা দিছোঁ, ভৈৰৱচূড়া পাহাৰখন কোনো পধ্যে ধ্বংস কৰিবলৈ দিয়া নহ'ব আৰু আমি নিদিওঁ, এনেকৈ চৰকাৰক মেমৰনামা দিয়া হৈছিল। কিন্তু বহিৰাগত কোম্পানীৰ আগত চৰকাৰখনে কি মিটাৰিলি আছে ভিতৰত আমি কিন্তু ক'ব নোৱাৰোঁ, কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিভিন্ন বিষয়াই এই বহিৰাগত কোম্পানীৰ লগত মিটাৰিলি কৰে। কাৰণ আমি দাবী উত্থাপন কৰাৰ পিছত কিহৰ ভিত্তিত তেওঁলোকে এই যে চাইছে আপোনালোকে ইতিমধ্যে ২-২.৫ বিঘা মাটি, ইয়াত কমচে কম এই ১,১২০০ শাল গছ কাটি তহিলং কৰিছে। এটা টাৱাৰৰ নামত ইমান ৮টা টাৱাৰ হ'ব আমি জানামতে। এটা টাৱাৰতে আপোনাৰ ২.৫ পৰা ৩ বিঘা মাটি গৈছে, আপোনালোকে ইতিমধ্যে গম পাইছে। আৰু হাজাৰ হাজাৰ শাল গছ ইয়াতে কাটিছে। তেনেকুৱা 8টা টাৱাৰ হ'লে কিমান শাল গছ কাটাব, এতিয়া আপোনালোকে সেইটো চিন্তা কৰক। কাৰণ চৰকাৰে ইচ্ছা কৰিলে বা কোম্পানীয়ে যদি ইচ্ছা কৰিলে এতিয়াও নামনিৰ ফালেদি, নামনি এই সমভূমি আছে, এইফালেদিও ঔডুবিৰ হৈ টাৱাৰখন লৈ যাবলৈ তেওঁলোকে সক্ষম হ'ব। কিন্তু কিহৰ স্বাৰ্থত তেওঁলোকে এই যে 8টা টাৱাৰ ভৈৰৱচূড়া পাহাৰত বহাব, সেইটো আমি এতিয়াও বুজি পোৱা নাই। আৰু এইখন পাহাৰ বিভিন্ন সোণালী বান্দৰেৰে ভৰপূৰ। এতিয়াও আপোনালোকে অলপ ফুৰিলে সোণালী বান্দৰ এতিয়াও প্ৰত্যক্ষ কৰিব। আৰু বিভিন্ন বাঘ, হৰিণেৰে ভৰপূৰ এই ভৈৰৱচূড়া পাহাৰখন। কিহৰ স্বাৰ্থত চৰকাৰখনে এই পাহাৰখন ধ্বংস কৰিবলৈ আমি এতিয়াও আচৰিত হৈছোঁ। কাৰণ এফালে চৰকাৰে বৃক্ষৰোপণ কৰি চমক সৃষ্টি কৰে, আনফালে পাহাৰ ধ্বংস কৰিবলৈ দিয়ে। এই চৰকাৰখনৰ নীতি আদৰ্শ আমি ধৰিব পৰা নাই, কিহৰ স্বাৰ্থত এই পাহাৰখন ধ্বংস কৰিবলৈ দি আছে। দুষ্প্ৰাপ্য সোণালী বান্দৰেই নহয়, বিভিন্ন জীৱ জন্তুৰ কাৰণে কিন্তু সংকট কঢ়িয়াই আনিব এই বন ধ্বংসই। হয়, এতিয়া চাওক, যিমান আমাৰ সোণালী বান্দৰ ইয়াতে আছে, সোণালী বান্দৰ গোটেইখিনি গুচি যাব। এতিয়া চৰকাৰে আমাৰ যিটো আপোনাৰ বঙাইগাঁও কাকৈজনাত সোণালী বান্দৰ ৰক্ষাৰ ক্ষেত্ৰত ইহঁতে প্ৰগ্ৰাম কৰিছে, ফেষ্টিভেল পাতি আছে। আৰু ইয়াৰ পৰা আমাৰ যিমান সোণালী বান্দৰ আছে সেইবিলাক চব গুচা ধৰে কাৰণে ইহঁতে কি কৰে, টাৱাৰ বিক্ৰী আছে। এতিয়া চাওক, ইয়াৰ পৰা মাত্ৰ
50 মিটাৰমান দূৰত এটা জেগা আছে বিল চম্পাৱতীৰ কাষে কাষে সেইফালেদি ৰাস্তা ল'ব পাৰে আমি ইয়াতে বহুত ধৰণৰ আন্দোলন কৰিছিলোঁ আৰু আজি আপোনালোকক টিভিৰ জৰিয়তে ক'ব বিচাৰিছোঁ যদি ইয়াতে বন্ধ নকৰে আমি ইয়াৰ ভয়াৱহ আন্দোলন গঢ়ি তুলিম তাৰ বাবে যদি কোনো ধৰণৰ অপৰাধৰ সৃষ্টি হয় সম্পূৰ্ণৰূপে দায়ী হ'ব আমাৰ বঙাইগাঁও জিলা প্ৰশাসন দায়ী হ'ব হয় নিশ্চয়কৈ হিমাক্ষী প্ৰতিবাদ বিভিন্ন সময়ত কৰা হৈছিলে জিলা উপায়ুক্তক স্মাৰক পত্ৰ দিয়া হৈছিলে মুখ্যমন্ত্ৰীলৈ স্বাক্ষৰ কৰি ৰাইজে স্বাক্ষৰ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিলে মুখ্যমন্ত্ৰীলৈ কিন্তু অৱশেষত কিন্তু বন ধ্বংস হ'লেই এনেধৰণে মূল্যৱান গছসমূহ কাটি পেলোৱা হৈছে এই এটা টাৱাৰৰ বাবে এনেধৰণে বিশাল এক অঞ্চল কাটি পেলোৱা হৈছে গছ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ য'ত ৰম্যভূমি তাত এই টাৱাৰটো বনোৱা হৈছে আনহাতে এনেধৰণে পাহাৰখনত 8টা টাৱাৰ যিহেতু বনোৱা হ'ব কিমান বন ধ্বংস হ'ব কিমান মূল্যৱান গছ কটা যাব সেই কথা সহজেই অনুমান কৰিব পাৰি আৰু ক'ত যাব সেই দুষ্প্ৰাপ্য সোণালী বান্দৰসমূহ যি সোণালী বান্দৰ কিন্তু নামনি অসমৰ কেৱল এইসমূহ অঞ্চলতহে পোৱা যায় যেনেধৰণে কাকৈজানা হওক বা ভৈৰৱ পাহাৰ হওক এনেধৰণৰ অঞ্চলসমূহতহে পোৱা যায় সোণালী বান্দৰ এই সোণালী বান্দৰৰ বাবে কিন্তু সংকট কঢ়িয়াই আনিব এনেধৰণৰ বন ধ্বংসই হিমাক্ষী হয় সীমান্ত চৌধুৰী এই মুহূৰ্তত সবিশেষ তথ্যৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ